নমস্কাৰ সকলোকে স্বাগতম জনাইছো আহি আছে হনুমান জয়ন্তী আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে মোৰ যোগেদি হোক বা বিভিন্ন অনন্য ভিডিও যোগেদি আপুনি গম পাইছে যে 2 এপ্ৰিলত আছে হনুমান জয়ন্তী চত মাহৰ পূৰ্ণিমা দিনটোতে হনুমান জয়ন্তী বুলি কোৱা হয় বা হনুমান প্ৰভুৰ জন্মৰ এটা দিনৰ ধাৰ্য কৰা হয় গতিকে এই হনুমান জয়ন্তীত আপোনালোকে জানে যে হনুমান চালিচাখন পাঠ কৰিলে আমাৰ বাবে অতি বেছি শুভদায়ক শুভ ফলদায়ক বা আমাৰ জীৱনৰ যিকোনো বিপদ আপদবোৰ নাশ কৰিব পৰাকে আমি হনুমান চালিচা পাঠ কৰিব লাগে হনুমান জয়ন্তীৰ দিনা এতিয়া হনুমান জয়ন্তীৰ দিনা মই আপোনালোকক এই কাৰণে এই ভিডিওটো প্ৰস্তুত কৰি দিছো যে হনুমান চালিচাখনক লৈ বিভিন্ন ধৰণৰ কথা সমাজত চলি আছে আৰু হনুমান চালিচা কোনখন আসল কোনখন প্ৰকৃত হয় নহয় লৈ বিভিন্ন কথা চলি আছে গতিকে এই কথাটোকে মই আপোনালোকক ভালকে বুজাই দিবৰ বাবে এই ভিডিওটো মই প্ৰস্তুত কৰিলো এতিয়া চাওক হনুমান চালিচাখন সেই সময়ত যি সময়ত হনুমান চালিচা লিখা হৈছিল সেইখিনি সময়ত লিখিছিল অবধি ভাষাত লিখিছিল সাধু গোস্বামী তুলসীদাস তেখেত এজন সন্ত পুৰুষ আছিল বা সাধু পুৰুষ আছিল গোস্বামী তুলসীদাস তেখেতে নিজৰ কিছু সমস্যাত বিপদত হনুমান চালিচা লিখা হয় বুলি কোৱা হৈছিল আৰু হনুমান চালিচাখন তেওঁ লিখিছিল এই কাৰণে যাতে আমাৰ এই কলি যুগতো হনুমান চালিচা পাঠ কৰি আমি আমাৰ জীৱনৰ বিভিন্ন ধৰণৰ বিপদ আপদ বা বিভিন্ন ৰোগ শোকৰ পৰা আদি কৰি সমস্যাবোৰ নিৰাময় কৰিব পাৰো বা আমি হনুমান প্ৰভুক স্তুতি কৰিব পাৰো হনুমান চালিচাখন হৈছে হনুমান প্ৰভুৰ জ্ঞান গুণ পাঠ তেখেতক আমি হনুমান চালিচা পাঠ কৰি আমি মনত পেলাই দিও তুমি কেনে ধৰণে কি কৰিছিলা সেই হয় লংকাৰ জ্বলাইছিলা সুগ্ৰীবক সুখ দিব পাৰিছিলা লক্ষণক জিয়াইছিলা এনেবোৰ কথা আমি তেখেতক মনত পেলাই দিও বাবে হনুমান চালিচা হৈছে তেখেতৰ জ্ঞান গুণ পাঠ হনুমান চালিচা পাঠ কৰিলে হনুমান প্ৰভুৰ লগতে শ্ৰী ৰামচন্দ্ৰই ভাল পায় লগতে আমি হনুমান প্ৰভুৰ চালিচাখন পাঠ কৰিলে ৰামচন্দ্ৰৰ দ্বাৰা আমাৰ জীৱনত বিভিন্ন ধৰণৰ বিপদ আপদ নাশ কৰিব পাৰো প্ৰভু ৰামচন্দ্ৰৰ কৃপা লাভ কৰিব পাৰো ৰামচন্দ্ৰৰ কৃপা লাভ কৰা মানে আমি শ্ৰীকৃষ্ণৰ কৃপাও লাভ কৰিব পাৰো বা ঠিক তেনেকৈ বিষ্ণুৰ কৃপা আমি লাভ কৰিব পাৰো আনহাতে হনুমান প্ৰভু হৈছে মহাদেৱৰ অৱতাৰ গতিকে হনুমান চালিচা পাঠ কৰিলে মহাদেৱৰ কৃপা আমি লাভ কৰিব পাৰো এতিয়া এই যে প্ৰথমতে কলো যে হনুমান চালিচাখন অবধি ভাষাত লিখা হৈছিল হনুমান চালিচাখন আসলতে অবধি ভাষাত শুনিবলৈ কেনেকুৱা অবধি ভাষাটো আমি কেনেকুৱা আজিলৈকে দেখা নাই আখৰ হিচাপে দেখা নাই কিন্তু অবধি ভাষাৰ হনুমান চালিচাখন আমি হিন্দী ভাষাত লিখা থাকিলে আমি যিসকলে হিন্দী আখৰ চিনি পাওঁ তেওঁলোকে পঢ়িব পাৰো সেই অবধি ভাষাৰ হনুমান চালিচাখনকে যদি অসমীয়া আখৰত লিখা থাকে আমি পঢ়িব পাৰো কিন্তু মূল হনুমান চালিচাখন কোনো এজন লোকে কোনে কৰিছে কেতিয়া কৰিছিল সেই বিষয়ে আমি অৱগত নহয় কিন্তু হনুমান চালিচাখন অসমীয়াত অনুবাদ কৰি ৰাখিছে যিখন আসলতে প্ৰকৃত হনুমান চালিচা নহয় বা শুদ্ধ নহয় আমি হনুমান চালিচা পাঠ কৰিব লাগিব যিখন মূল হনুমান চালিচা সেই মূল হনুমান চালিচাখন যি আখৰতে লিখা নাথাকক আমি উচ্চাৰণটো অবধি ভাষাৰ হ'ব লাগিব মই হনুমান জয়ন্তীৰ আগে আগে এই ভিডিওটো এই কাৰণে প্ৰস্তুত কৰিছো যাতে আপোনালোকে বুজি পায় আৰু আপোনালোকে হনুমান চালিচাখন বজাৰত কিনিবলৈ যায় কাৰণ হনুমান জয়ন্তীলৈ এতিয়াও 4-5টা দিন আছে অহা মানে আজিৰ পৰা ধৰিলে সম্পূৰ্ণ 7টা দিনেই আছে অহা বৃহস্পতিবাৰে 2 এপ্ৰিলত হনুমান জয়ন্তী গতিকে হনুমান জয়ন্তীৰ আগে আগে আপোনালোকে মূল হনুমান চালিচাখন বিচাৰক কিনক দোকানত বিচাৰক মন্দিৰৰ সন্মুখত বিচাৰক দোকানবোৰত পূজা সামগ্ৰীৰ দোকানত বিচাৰক কিতাপৰ দোকানত বিচাৰক বা বহুলোকে মন্দিৰত দান দি থয় মন্দিৰত দান দিয়াৰ পৰাও আপুনি পুৰোহিতজনৰ পৰা আপুনি হনুমান চালিচাখন লৈ আনিব পাৰে হনুমান চালিচাখন মই আপোনালোকক এতিয়া বুজাই দিওঁ যে মূল হনুমান চালিচাখন আমি এতিয়া হিন্দী ভাষাত পঢ়ো হিন্দী ভাষাত যদি আমি পঢ়ো শ্ৰী হনুমান চালিচা ব্যাখ্যা সহিত এটা ব্যাখ্যা কৰি থোৱা আছে মই বহুতবাৰ কৈ আছো এই কথাটো যে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरणौ रघुबर विमल जसु जो दायक फल चारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार বহুলোকে আপোনাক হনুমান চালিচাখন বিমল শব্দটো ঠাইত বিমলা বুলি ক'বলৈ চায় চালিচা শব্দটো ঠাইত চলিচা বুলি ক'বলৈ চায় যিবোৰ আসলতে শুদ্ধ নহয় আপুনি স্পষ্ট কৰি ল'ব লাগিব যে ইমান সুন্দৰ আপুনি মাতিব পাৰিব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰি वरणौ रघुवर विमल जसु जो दायक फल चारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार
এইখিনি কোৱা হয় যে দোহা ইয়াতে দুটা দোহা আছে এই দোহাটোৰ পৰা হনুমান চালিচাখন আৰম্ভ হ'ব তাৰ পিছত জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ এটো 1 নম্বৰ চৌপাই 40টা চৌপাই থকাৰ কাৰণে 40টা ছন্দ 40টা পংক্তি থকাৰ কাৰণে হনুমানক চালিচাখনক চালিচা শব্দটো কোৱা হয় যেহেতু অৱধিত 40 হিন্দীত 40 মানে 40 গতিকে 40টা আছে বাবে চালিচা रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा दुटा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी এনে ধৰণে হনুমান চালিচাখন আপুনি এইখনে পাঠ কৰিব লাগিব এইখন আপুনি সুৰ লগাই পাঠ কৰিব লাগে জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा আপুনি এনে ধৰণৰ সুৰ লগাব পাৰে বা জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा এনে ধৰণৰ পাঠ কৰিব সুৰ লগাবই লাগিব বুলি কোনো কথা নাই আপুনি যেনে ধৰণে মাতে পাঠ কৰি গলে হ'ল পঢ়িলে হ'ল হনুমান চালিচাখন পঢ়িলে আপোনাৰ মনোকামনা সিদ্ধি হ'ব এখন আছিল হনুমান চালিচা মই হিন্দী আখৰত বৰ্ণত লিখা আছে মই বুজি পাওঁ মই চিনিব পাৰো কাৰণে হিন্দী পঢ়ি আপোনালোকক দেখালো এতিয়া এখন হৈছে অসমীয়াৰ হনুমান চালিচা এইখনতো একেখিনি কথাই লিখা আছে যিবোৰ আপোনালোকক মই দেখাও শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি वरणौ रघुवर विमल जसु जो दायक फलचारी बुद्धिहीन तनु जानिके सुमिरो पवन कुमार बल बुद्धि विद्या देहु मोहि हरहु कलेश बक्लेश विकार তাৰপিছত ঠিক তেনেকে সোপাইখিনি जय हनुमान ज्ञान गुण सागर जय कपीश तिहु लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा এতিয়া আপুনি মোক ক'ব যে আপুনি এখন ক'ত পালে এখন মই আনিছো গুগামুখৰ হনুমান মন্দিৰৰ সন্মুখৰ দোকান এখনৰ পৰা কিন্তু দোকানতো যেই পাব কেনেকুৱা কথা নহয় আপুনি যে এখনেই কিনিব লাগিব তেনেকুৱা কথা নহয় এই কথাখিনি লিখি থোৱা যিকোনো এখন হনুমান চালিচা আপুনি কিনিলে সেইখনেই হনুমান চালিচা কিছুমান এনেকুৱা ধৰণৰ পঢ়িব পৰা থাকে এতিয়া এখন এনেকুৱা কিছুমান আপোনাৰ একেখিনি কথাকে এনে ধৰণে লিখা থাকে এনেকৈ আপুনি পঢ়িব লাগে সেইখন আপুনি হনুমান মন্দিৰবোৰত পোৱা যায় হনুমান মন্দিৰসমূহত তেওঁলোকে আপোনাক পঢ়িবলৈ বুলি দি দিয়ে বা আপুনি ঘৰত পঢ়িব লাগে এতিয়া বহুতে কি কৰে ইয়াতো সেইখন আছে যিখন শুদ্ধ নহয় যে হনুমান চালিচাখন অসমীয়াত অনুবাদ কৰি ৰাখিছে বিভিন্ন ধৰণৰ ইয়াত হনুমান চালিচা বুলি লিখিছে আপুনি চাওক জয় জয় হনুমান সৰ্বগুণাধাৰ তেওঁৰ গুণগান কৰো কি সাধ্য আমাৰ নিস্ত্ৰিত গুণগান তুমি কৰা হে কীৰ্তন পৱনৰ পুত্ৰজী অঞ্জনা নন্দন এইবোৰ হনুমান চালিচা নহয় এইবা অসমীয়াত কোনোবাই লিখিছে আসলতে হনুমান চালিচা বুলি যদিও লিখিছে আপুনি কিন্তু যদি পঢ়িছে ভুল কৰি আছে হনুমান চালিচা সেইখন একেবাৰেই নহয় হনুমান চালিচাখন আপুনি সেইখনেই পঢ়িব লাগিব ঠিক তেনেকে হনুমান চালিচা বুলি ক'লে আৰু বিভিন্নজনে বিভিন্ন কথা লিখা থাকে যিবোৰ আসলতে একেবাৰে অশুদ্ধ গতিকে এই কথাবোৰ আপুনি মন দিব লাগিব এই কথাবোৰ যেতিয়া মন দিব তেতিয়া আপোনাৰ এই কথাবিলাক হ'ব বা শুদ্ধ আপুনি পাঠ কৰিব পাৰিব এতিয়া আৰু এটা কথা আছে যে শ্ৰী গুৰু পদ্মস্মৰি মনে মনে কুটিবাৰ প্ৰণামহ গুৰুৰ চৰণে এনে ধৰণে এখন হনুমান চালিচা পোৱা যায় সম্পূৰ্ণ অসমীয়া অনুবাদ সেইখনো কিন্তু হনুমান চালিচা শুদ্ধ নহয় হনুমান চালিচা আপুনি এইখনেই পাঠ কৰিব লাগিব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু যো দায়ক ফলচাৰি আপুনি আজিয়েই কিনিবলৈ বিচাৰক কাইলৈ বিচাৰক মুঠতে হনুমান জয়ন্তীৰ দিনা আপুনি যে হনুমান চালিচা পাঠ কৰিব আপুনি থিৰাং কৰি লওক আপুনি মনতে সংকল্প লওক যে আপুনি শুদ্ধকণে পাঠ কৰিব ভুলখন কিয় পাঠ কৰিব লাগে ভুলখন পাঠ কৰিলে আপোনাৰ মনৰ আশা পূৰ্ণ নহব কালি মোক এজন বৃদ্ধ লোকে ফোন কৰিছিল এগৰাকী তেওঁ মোক কৈছে যে বোপা মইতো আৰু অসমীয়াখনকে পঢ়ি আছো তোমাৰ চাইছো কিন্তু মই এতিয়া পঢ়িব নোৱাৰো তেওঁ কৈছে যে মোৰ 70 বছৰমান হ'ল মই কৈছো আপুনি সেইখনেই পঢ়ক আপুনি শ্ৰী গুৰু পদ্মস্মৰি মনে মনে পাঠ কৰক একো কথা নাই আপোনাৰ বয়স চাই আপোনাৰ কষ্ট চাই আপোনাৰ ভক্তি চাই ভগৱানে সন্তুষ্ট হ'ব বা আপোনাক কৃপা কৰিব আপুনি কেৱল ভগৱানৰ নাম লওক কিন্তু যিসকলে আমি জানো
জনাসকলে শুদ্ধকণ পঢ়িব লাগে গতিকে মই এই কথাটো আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিলোঁ কোনখন আপুনি পাঠ কৰিব গতিকে হনুমান জয়ন্তীক লৈ বিভিন্ন ধৰণৰ ভিডিঅ' আহি আছে আপোনালোকৰ কাৰণে সহজ সহজ নিয়ম কিছুমান দিম আপোনালোকে কৰিব ভাল হ'ব আপোনালোকৰ আৰু সকলোৰে কুশল মংগল কামনা কৰিছোঁ ইমানতে ভিডিঅ'টো এৰিছোঁ ভালে থাকিব দীঘলীয়াও হ'ল কথাখিনি ভালকৈ চাব তেতিয়াহে বুজিব পাৰিব ভালে থাকক জয় শ্ৰীৰাম